শেষ কৰিলোঁ। ইয়াৰ সৈতে জড়িত প্ৰশ্নাৱলীও আমি আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোক আটায়ে বুজি পাইছা আৰু উত্তৰসমূহ ঘৰত লিখিবলৈ চেষ্টা কৰিছা। তোমালোকে লিখি থাকিবা, নিশ্চয় পাৰিবা। যিমানেই লিখিবা সিমানেই তোমালোকৰ কনচেপশ্যনবোৰ ক্লিয়াৰ হ'ব। আৰু যিখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ ইউনিট 1ৰ লগত জড়িত, আৰু সেইখিনি তোমালোকৰ যিখিনি ষ্টাডি মেটেৰিয়েল থাকে আমাৰ ইগনোৰ, সেইখিনি তোমালোকে লগে লগে পঢ়ি যাবা আৰু উত্তৰবোৰ লিখি লিখি প্ৰেক্টিছ কৰিবা। তেতিয়াহ'লে আজি আমি ইউনিট 2লৈ আগবাঢ়ো। এতিয়া ইউনিট 2ত তোমালোকে শিকিবলৈ পাবা সমাজতত্ত্ব আন সমাজ বিজ্ঞানৰ সৈতে কেনে সম্পৰ্ক। গতিকে পাঠটোৰ নামটোৱেই হ'ল সমাজতত্ত্বৰ আন সমাজ বিজ্ঞানৰ সৈতে সম্পৰ্ক, ৰিলেশ্যনশ্বিপ অফ ছচিয়লজি উইথ আদাৰ ছ'চিয়েল চায়েন্সেছ। এই ইউনিটটো শেষ কৰাৰ পিছত তোমালোকে জানিব পাৰিবা, বহু কথা তোমালোকৰ বোধগম্য হ'ব। সেইবোৰ কি কি হ'ব, এই পাঠটোৰ অন্তলৈকে কি শিকিব পাৰিবা, সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্ক কেনেকুৱা, ৰিলেশ্যন বিটুইন ছচিয়লজি এণ্ড ছ'চিয়েল এন্থ্ৰপলজি। তাৰপিছত তোমালোকে জানিব পাৰিবা সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি কেনেকুৱা, নেচাৰ অফ ছচিয়লজি এণ্ড ছচিয়েল এন্থ্ৰপলজি। তাৰপিছত 3 নম্বৰ তোমালোকে শিকিব পাৰিবা সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ উত্থান আৰু ইতিহাস নিৰ্ণয়, লকেট দ্য এমাৰ্জেঞ্চ এণ্ড হিষ্ট্ৰী অফ ছচিয়লজি এণ্ড ছচিয়েল এন্থ্ৰপলজি। এইখিনি বস্তু তোমালোকে জানিব পাৰিবা। তাৰপিছত আমি একাদিক্ৰমে যদি আগবাঢ়ো তেতিয়া তোমালোকে ইয়াত জানিব পাৰিবা সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্য। Examine the will be able to examine the similarities and differences between sociology and social anthropology. আৰু শেহতীয়াভাৱে তোমালোকে জানিব পাৰিবা সমসাময়িক সময়ত সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি বোধগম্য কৰা, অৰ্থাৎ আণ্ডাৰষ্টেণ্ড দ্য নেচাৰ অফ ছচিয়লজি এণ্ড ছচিয়েল এন্থ্ৰপলজি ইন কণ্টেম্পৰেৰী টাইমছ। বৰ্তমান সময়ত সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ কেনেকুৱা ধৰণৰ প্ৰকৃতিটো কেনেকুৱা ধৰণৰ, কিবা পৰিৱৰ্তন আহিছে নেকি, বা আগৰ লগত ই কিদৰে এটা ধাৰা এটা অক্ষুণ্ণ ৰাখি আহিছে, সেই বিষয়ে তোমালোকে জানিব পাৰিবা। গতিকে 1, 2, 3, 4 এই 5টা বিষয়, এই 5টা দিশত তোমালোকে এই ইউনিটত জ্ঞান আহৰণ কৰিব পাৰিবা। আকৌ এবাৰ কৈছো, সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্ক, সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি, সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ উত্থান আৰু ইতিহাস নিৰ্ণয়, সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্য, সমসাময়িক সময়ত সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি বোধগম্য কৰা। এতিয়া এইখিনি বস্তু তোমালোকে যেতিয়া একাদিক্ৰমে শিকিবা, আমি এটাৰ পিছত এটাকৈ এই বুলেট যিবোৰ তোমালোকৰ এইখন শ্লাইডত দিয়া আছে সেইখিনিলে আমি আগবাঢ়ি গৈ থাকিম। এতিয়া মই এইখিনিতে এটা কথা ক'ব বিচাৰিছো, যেতিয়া আমি সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্ক কেনেকুৱা বিষয়ে আলোচনা কৰিম, যেতিয়া তোমালোকে এই ইউনিটটো শেষ হোৱাৰ পিছত নিজৰ প্ৰিপাৰেশ্যন এটা কৰিব লাগিব পৰীক্ষাৰ বাবে, তেতিয়া তোমালোকে এই বুলেটবোৰ লৈ মনত পেলাবলৈ চেষ্টা কৰিবা। প্ৰথমতে ল'বা সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্ক, এখন ৰাফ বহি ল'বা। তাত ইয়াৰ ওপৰত তোমালোকে কি কি শিকিলা, তোমালোকৰ ষ্টাডি মেটেৰিয়েল বিলাকত কি কি দিয়া আছে এই সম্পৰ্কত, আৰু ইয়াৰ এই মানে পাৰ্টিকুলাৰ বুলেট পইণ্টৰ লগত জড়িত, পাৰ্টিকুলাৰ আসপেক্টটোৰ লগত জড়িত লাষ্ট কেইবছৰমানৰ কুৱেশ্যন পেপাৰত কি কি ধৰণৰ কুৱেশ্যন আহিছে, সেই বস্তুখিনি তোমালোকে উলিয়াই ল'বা। আৰু তেনেকে তোমালোকে নেক্সট পইণ্টলৈ যাবা, সমাজতত্ত্বৰ সামাজিক নৃতত্বৰ প্ৰকৃতিৰ সৈতে জড়িত কিনো প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাত আহিছে সেইখিনি তোমালোকে উলিয়াই ল'বা। তোমালোকৰ ষ্টাডি মেটেৰিয়েল কি কি দিয়া আছে আৰু আমি ইয়াত কি কি আলোচনা কৰিলো সেইখিনি এটা তোমালোকে পেজ বনাই ল'বা। এনেদৰে প্ৰত্যেকটো ইউনিটৰ প্ৰত্যেকটো যেতিয়া দিশবিলাকক, মানে এই যিবোৰ চাব বুলেট পইণ্ট মই তোমালোকক দি দিছো সেইবোৰ পইণ্ট ৱাইজ তোমালোকে নোট কৰি যাবা আৰু আণ্ডাৰলাইন কৰি যাবা। তেতিয়া তোমালোকক দেখিবা পৰীক্ষাৰ ওচৰত পঢ়াৰ কাৰণে খুব সহজ হ'ব, তোমালোকে বেছি কষ্ট কৰিবলগীয়া নহ'ব। এই কামবোৰ লগে লগে কৰি যাব লাগে, পিছলৈকে তোমালোকে পেলাই নথবা। ঠিক আছে, এইটো এটা পঢ়াৰ তোমালোকক ঠিক এটা মই শিকাই দিলো। এতিয়া প্ৰথমতে আমি আগবাঢ়ো, আগৰ পাঠত যিদৰে আমি আগবাঢ়িছিলো এই পাঠটোৰ ওপৰত মই এটা পৰিচয় তোমালোকক দিব বিচাৰিছো। মনত ৰাখিবা এইখিনি দেই। ইন্ট্ৰডাকশ্যন। সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ বহু দিশত সম্পৰ্ক অতি নিকট, এই কথা ইতিমধ্যে আমি ইউনিট 1ত বিশদভাৱে আলোচনা কৰি আহিছো।
কেতিয়াবা কি হয় যে অনুসন্ধান বা পদ্ধতিগত কিছুমান ক্ষেত্ৰত সমাজতত্ত্বক সামাজিক নৃতত্বৰ পৰা পৃথক কৰাটো যথেষ্ট কঠিন হৈ পৰে। এই কথা মই আগতেও কৈছিলো যে কেতিয়াবা ইহঁতৰ বিষয়বস্তুৰ ইমান বেছি সাদৃশ্য থাকে, ইমান বেছি মিল থাকে, আৰু ইমান এই বিষয়বিলাকৰ মাজত আন্তঃ সম্পৰ্ক থাকে, এটাক আনটোৰ পৰা পৃথক কৰা অসুবিধা হৈ পৰে। অৰ্থাৎ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ কিছুমান বিষয়বস্তু পৃথক কৰা সম্ভৱ নহয়। এতিয়া তথাপিও কেতিয়াবা কি হয় যে মূল লক্ষ্য যিবিলাক আছে দুইটা বিষয়ৰে, দুইটাকে যিহেতু বেলেগ বেলেগ বা পৃথক ডিচিপ্লিন হিচাপে আমি ব্যৱহাৰ কৰোঁ বা বেলেগ ডিচিপ্লিন বুলি আমি গ্ৰহণ কৰোঁ, গতিকে দুইটাৰে নিশ্চয় লক্ষ্যৰ কিছু তাৰতম্য থাকিব। যিহেতু ইহঁতৰ লক্ষ্য বা এওঁলোকক যিটো অনুশীলন প্ৰেক্টিচ কৰাৰ যিটো প্ৰচিডিউৰ বা পৰম্পৰাৰ যিটো তেওঁলোকৰ যিটো ট্ৰেডিশ্যন, মানে ডিচিপ্লিনটোৰ যিটো পাঠ উপস্থাপনৰ বা বিষয়বস্তু নিৰ্বাচনৰ যিটো পৰম্পৰা, এইবিলাকৰ ক্ষেত্ৰত কিছু কিছু পাৰ্থক্য পৰিলক্ষিত হয়। গতিকে এই পাৰ্থক্যবোৰ যদিও সামান্য, তথাপি বিভিন্ন শৈক্ষিক শাখা আৰু বিশ্ববিদ্যালয়ৰ বিভাগবোৰৰ বিকাশৰ লগে লগে এইবোৰ পৃথকীকৰণৰ বিষয় হৈ পৰে। প্ৰথমতে ইয়াক আমি বিশেষ বেলেগ বেলেগ বুলি বিবেচনা কৰা নাছিলো, বা আগতে যিসকল মনীষী আছিলে তেওঁলোকে এই সমাজতত্ত্ব আৰু সামাজিক নৃতত্বক দুটা পৃথক ডিচিপ্লিন বিষয় হিচাপে গণ্য কৰা নাছিলে। একেলগতেই গোটেইখিনি বস্তু তেওঁলোকে গৱেষণা কৰি গৈছিল বা অধ্যয়ন কৰি গৈছিল। কিন্তু পিছলৈ যেতিয়া ইয়াৰ লক্ষ্যবিলাকৰ, ইয়াৰ প্ৰেক্টিচ কৰাৰ প্ৰচিডিউৰবিলাকত, ইয়াৰ যিবিলাক ছাবজেক্ট মেটাৰ, ইয়াৰ যেতিয়া ছাবজেক্ট মেটাৰ চিলেকশ্যনৰ যিবিলাক ট্ৰেডিশ্যনছ, এইবোৰ যেতিয়া লাহে 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 সূক্ষ্মভাৱে অবজাৰভেশ্যন কৰা হ'ল, সূক্ষ্মভাৱে গৱেষণা কৰা হ'ল, তেতিয়া দুয়োটাৰ মাজত কিছুমান পাৰ্থক্য পৰিলক্ষিত হ'ল। আৰু সেইকাৰণে পঢ়া শুনা কৰাৰ সুবিধাৰ কাৰণে, অধ্যয়নৰ সুবিধাৰ কাৰণে এই সমাজতত্ত্ব আৰু সামাজিক নৃতত্বক দুটা পৃথক বিষয় হিচাপে গণ্য কৰা হ'ল। এতিয়া তোমালোকক কৈছিলোৱে মই আগতে যে জন বিয়েটিয়ে 1980 চনত কৈ থৈ গৈছিলে যে সমাজতত্ত্ব হৈছে সামাজিক নৃতত্বৰ আটাইতকৈ ওচৰৰ সহযোগী শাখা, আৰু এই দুয়োটাৰ তাত্ত্বিক সমস্যা আৰু আগ্ৰহৰ মাজত যথেষ্ট সাদৃশ্য আছে। সামাজিক নৃতত্ববিদসকলেও সমাজতত্ত্ববিদেই আচলতে। সামাজিক যিসকল নৃতত্ববিদ বুলি আমি কওঁ, তেওঁলোককো আমি কি ক'ব পাৰোঁ? সমাজতত্ত্ববিদ বুলিয়ে কোৱা হয়। যিদৰে আমি এডুকেশ্যনিষ্ট আৰু ফিলচফাৰক ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ, এজন ভাল এডুকেশ্যনিষ্ট হ'ব লাগিলে তেওঁ এজন ভাল ফিলচফাৰো হ'ব লাগিব। ঠিক সেইদৰে এজন ভাল ফিলচফাৰ তেওঁ এজন কিন্তু ভাল এডুকেশ্যনিষ্ট। তেনেদৰে কি কৈছিলে যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব, এজন ভাল সমাজতত্ত্ববিদ হ'বলৈ হ'লে তেওঁ এজন ভাল সামাজিক নৃতত্ববিদো হ'ব লাগিব। ঠিক সেইদৰে ওলোটাকে যদি আমি চাওঁ, এজন ভাল সামাজিক নৃতত্ববিদ হ'ব লাগিলে তেওঁ এজন ভাল সমাজতত্ত্ববিদো হ'ব লাগিব। গতিকে যদিও তেওঁলোক সামাজিক সম্পৰ্কৰ সৈতে জড়িত, তেওঁলোক সংস্কৃতিৰ অন্যান্য দিশৰ সৈতেও জড়িত। সেইবাবে এই দুইটা বিষয়ৰ সমসাময়িক আৰু ঐতিহাসিক বিকাশৰ বিষয়ে বুজি ইহঁতৰ সম্পৰ্কবোৰ আমি ভালদৰে বোধগম্য কৰিব পাৰোঁ। গতিকে জন বিয়েটে কি বুলি কৈছিলে যে সমাজতত্ত্ব হৈছে সামাজিক নৃতত্বৰ আটাইতকৈ ওচৰৰ সহযোগী শাখা, একেবাৰে নিকট শাখা, আৰু এই দুইটাৰ তাত্ত্বিক সমস্যা যিবিলাক থিয়ৰিটিকেল যিবিলাক প্ৰব্লেম আৰু আগ্ৰহৰ মাজত যথেষ্ট যিবিলাক প্ৰয়োজনবিলাকৰ মাজত জনাৰ যিটো কিউৰিচিটি, ষ্টাডি কৰাৰ যিটো ইণ্টেনচিটি, বা আমি যিটো বিষয়বস্তুৰ প্ৰতি যিটো ট্ৰেণ্ড যিটো বা যিটো জনাৰ যিটো আগ্ৰহ, সেই বস্তুবিলাকৰ মাজত কিন্তু যথেষ্ট সাদৃশ্য আছে। যেনেকে আমি এডুকেশ্যন বুলি ক'লে কোনোবা প্ৰকাৰে ওতঃপ্ৰোতভাৱে চাইকলজি ইয়াৰ লগত, মনোবিজ্ঞানো ইয়াৰ লগত জড়িত হৈ থাকে। ঠিক সেইদৰে সমাজতত্ত্ব ষ্টাডি কৰিলেও সামাজিক নৃতত্ব আহি পৰে। যদি সামাজিক নৃতত্বৰ কিছুমান বিষয় আমি ইয়াৰ লগত সংযোগ নকৰোঁ, তেতিয়াহ'লে সমাজতত্বৰ ধাৰণা সম্পূৰ্ণ শুদ্ধভাৱে আমি গ্ৰহণ কৰিব নোৱাৰিম, বা আমাৰ ইয়াৰ ওপৰত থকা আমাৰ কনচেপশ্যন, ধাৰণা সম্পূৰ্ণ সঠিক নহ'ব। যদি আমি ক্লিয়াৰলি আমাৰ স্পষ্টতা আনিব বিচাৰোঁ দুইটা বিষয়ৰ ওপৰত, তেতিয়াহ'লে দুইটা বিষয়ৰ মাজত থকা সাদৃশ্যবিলাক আমি বাহিৰ কৰিব পাৰিব লাগিব। এতিয়া আমি আহোঁ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি, নেচাৰ অফ ছচিয়লজি এণ্ড ছচিয়েল এন্থ্ৰপলজি।
এতিয়া সমাজতত্ত্ব হ'ল সমাজ বিজ্ঞানৰ আটাইতকৈ কনিষ্ঠ শাখা। এইটো ইতিমধ্যে ইউনিট 1ত আমি আলোচনা কৰোঁতে আৰম্ভণিতে কৈ আহিছিলো। ই অতি দ্ৰুতগতিত বৃদ্ধি পোৱা শৈক্ষিক শাখাসমূহৰ ভিতৰত অন্যতম। কোন অন্যতম? সমাজতত্ত্ব। গতিকে সমাজতত্ত্ব ছচিয়লজি শব্দটো ক'ৰ পৰা আৰম্ভ হৈছিল? লেটিন শব্দ ছচিয়াছ। ছচিয়াছৰ মিনিং হৈছে সহযোগী, আৰু গ্ৰীক শব্দ লগছ। লগছৰ মিনিং হৈছে জ্ঞান। সহযোগী জ্ঞান, অৰ্থাৎ দুইটা বস্তুৰ মাজত আমি ইয়াতে গোটেই দুইটাৰ মাজত সম্পৰ্কটো সোমাই আছে। লগছৰ মিনিং হৈছে জ্ঞান আৰু ছচিয়াছৰ মিনিং হৈছে সহযোগী। এই দুটা শব্দৰ পৰা উদ্ভৱ হৈছে। এটা হৈছে লেটিন শব্দ আৰু আনটো হৈছে গ্ৰীক শব্দ। দুইটাৰ কম্বিনেশ্যনতে এই ছচিয়লজি শব্দটো সৃষ্টি হৈছে। গতিকে ছচিয়লজি শব্দটো অগষ্ট কোটে, আৰু ইয়াত কিছুমানে কমটে বুলিও কয়, কিন্তু সাধাৰণতে কোটে বুলিয়ে কোৱা হয়, পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। অগষ্ট কোটে কি কৰিছিল? পোন প্ৰথমবাৰৰ বাবে ছচিয়লজি শব্দটো ব্যৱহাৰ কৰিছিল। গতিকে তোমালোকে এইটো ইম্পৰ্টেণ্ট কথা নোট কৰি ল'ব পাৰা। সমাজতত্ত্ব হ'ল মানৱ সমাজৰ এক বৈজ্ঞানিক অধ্যয়ন। সমাজৰ অধ্যয়ন অতি পুৰণি। মানুহে সমাজ পাতি বাস কৰিব নোৱাৰে দিনৰে পৰা। যিদৰে থ্ৰু আপৰ ইভলিউশ্যন আমাৰ বৰ্তমানৰ অৱস্থাত আমি আহি উপস্থিত হলো, কিন্তু সেই অৱস্থাটো আমি কেনেকে পালোহি? সেই অতীতৰ আদিম যুগৰ পৰা, গুহাত বসবাস কৰা দিনৰে পৰা মানুহে কেনেকে বৰ্তমানৰ আধুনিক সভ্যতাপূৰ্ণ এখন সমাজ পাতি বাস কৰাৰ কাৰণে সক্ষম হ'ল, এই কথাখিনি জনাৰ যিটো চাইণ্টিফিক ষ্টাডিবিলাক ক'ত পোৱা যায়? সমাজতত্ত্বত পোৱা যায়। সেইকাৰণে এই সমাজতত্ত্বক কি বুলি কয়? যে মানৱ সমাজৰ এক বৈজ্ঞানিক অধ্যয়ন। ইয়াত কি কৰা হয়? সামাজিক পৰিঘটনাসমূহ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়। চাইণ্টিফিক ৱে, চিষ্টেমেটিক ৱে, দ্য লজিকেল চিকুৱেঞ্চ গোটেইবোৰ মেইনটেইন কৰি আৰম্ভণিৰ পৰাই বান্দৰৰ পৰা কিদৰে লাহে লাহে মানুহে মানৱৰ সৃষ্টি হ'ল, তাৰ পৰা কিদৰে মানৱে অলপ এধাপকৈ আগবাঢ়ি আহি আজি এই পৰিস্থিতি পালেহি। এই গোটেইখিনি এটা চিকুৱেঞ্চ ৱে, চাইণ্টিফিক ৱে, লজিকেল মেনাৰ, থ্ৰু প্ৰপাৰ মেথড ষ্টাডি কৰিবলৈ চেষ্টা কৰা হয়। ক'ত? ছচিয়লজি। গতিকে ই মানৱ আচৰণৰ সামূহিক দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গতিকে মানুহে কি কৰিছিল? যে আগৰ পৰাই যদি আমি পুৰণি দিনবিলাকলৈও যদি চাওঁ, আমি যদি হিষ্ট্ৰীলৈ আগবাঢ়ি যাওঁ, ইতিহাসতো আমি দেখা পাওঁ যে মানুহে কেতিয়াও অকলে বসবাস কৰা নাছিল। মানুহৰ এটা টেণ্ডেঞ্চি আছিলে অতীজৰে পৰা, সেইটো আছিলে কি? সমাজ পাতি বাস কৰা, একগোট হৈ থকা, দল পাতি বাস কৰা। আৰু ইয়াৰ যদিও কাৰণবোৰ আৰম্ভণিতে বেলেগ ধৰণৰ আছিল, যে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে, প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে, ঠিক আছে, তেওঁলোকে কি কৰিছিল? যে ভয়, তেওঁলোকৰ মনত যিবোৰ ভয় সন্ত্ৰাসৰ সৃষ্টি হৈছিল, তেওঁলোকক যে ইজনে সিজনক সহায় সহযোগ কৰি বনৰীয়া জন্তুবিলাকৰ আক্ৰমণৰ পৰা নিজকে প্ৰতিকাৰ কৰিব পাৰে বা পৰিত্ৰাণ পাব পাৰে, তাৰ বাবে তেওঁলোকৰ যিবোৰ চেষ্টা আছিল, তাৰ কাৰণে আচলতে তেওঁলোকে প্ৰথমতে দল পাতি বসবাস কৰিছিল। তেতিয়া তেওঁলোকৰ উদ্দেশ্য নাছিল যে তেওঁলোকে এখন সভ্য সমাজ গঠন কৰিব, তেওঁলোকে কিছুমান ৰীতি নীতি পালন কৰিব, তেওঁলোকে জুই ব্যৱহাৰ শিকিব, তেওঁলোকে খেতি কৰিবলৈ শিকিব, তেওঁলোকে ঘৰ বনাবলৈ শিকিব, তেওঁলোকে ৰন্ধা বঢ়া কৰিবলৈ শিকিব। এইবোৰ তেওঁলোকৰ আৰম্ভণিতে তেওঁলোকৰ উদ্দেশ্য নাছিল। পিছত লাহে লাহে তেওঁলোকৰ যেতিয়া মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্থাপন হ'ল, সেই প্ৰশ্নবিলাকৰ সমাধান তেওঁলোকে কৰিবলৈ সক্ষম হ'ল, তেওঁলোকৰ বুদ্ধি, তেওঁলোকৰ চিন্তা, এইবোৰ যেতিয়া তেওঁলোকে পজিটিভ ৱে লাহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে ভাৱনা চিন্তা কৰি চকাৰ ব্যৱহাৰ কৰিলে, খেতি ব্যৱহাৰ কৰিলে, নদীৰ ওচৰত থাকিবলৈ ল'লে। এই যে সকলো যিবোৰ পৰিৱৰ্তন লাহে আমাৰ আহিলে, এইবোৰ কিন্তু মানুহৰ নিজৰ চিন্তা বুদ্ধি উচিত সংযোজনৰ ফলতে হৈছিলে। গতিকে এই মানৱ আচৰণৰ সামূহিক দিশসমূহৰ ওপৰতে গুৰুত্ব আৰোপ কৰে সমাজ বিজ্ঞানে। সমাজ মানে বুলি ক'লে আমি কি বুজি পাওঁ? সমাজ বুলি ক'লে এজন ব্যক্তি নুবুজায়, নিৰ্দিষ্ট ব্যক্তিক নুবুজায়, তেওঁ নিৰ্দিষ্ট ব্যক্তিৰ আচৰণক নুবুজায়, এজন নিৰ্দিষ্ট ব্যক্তিৰ প্ৰয়োজনসমূহক নুবুজায়। ই এক সমষ্টিগত ৰূপ, ব্যক্তিৰ সমষ্টিগত ৰূপ। গতিকে সমাজ শব্দটো অলপ ব্যাপক ব্যক্তি শব্দতকৈ। গতিকে ইয়াত কিন্তু সমাজতত্ত্বত কি কৰা হয়? যে
সমষ্টিগত ব্যক্তিৰ সমষ্টিগত আচৰণৰ অধ্যয়নেই হৈছে সমাজতত্ত্ব। এতিয়া আহিছো ব্যাপক প্ৰকৃতিৰ হোৱা হেতুকে এই বিষয়টোৰ নৃতত্ত্ব, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, মনোবিজ্ঞান, ভূগোল, শিক্ষা, আইন, দৰ্শন আদি বেলেগ বেলেগ বিভাগবিলাকৰ সৈতেও বেলেগ বেলেগ বিষয়সমূহৰ লগতো ইয়াৰ সম্পৰ্ক আছে। ইয়াৰ আগতে আমি প্ৰথম ইউনিটত এই বিষয়ে আলোচনা কৰিছিলো, কাৰণ ই অকলশৰীয়াভাৱে অধ্যয়ন কৰিব পৰা এটা বিষয় নহয়। সমাজ বুলি কোৱাৰ লগে লগে বহু ধৰণৰ কথা আহি পৰে, যেনেকে মানুহৰ সমাজত জীয়াই থাকিবলৈ হলে নানা ধৰণৰ কি হয় প্ৰয়োজন হয়। সেই প্ৰয়োজনবিলাক পূৰাবৰ কাৰণে আমি অৰ্থনৈতিক শাস্ত্ৰৰ সহায় ল'ব পাৰো। ঠিক সেইদৰে কিছুমান বস্তু এনেকুৱা আছে যে মানুহৰ ব্যৱহাৰ, মানুহৰ মনস্তত্ব, মানুহৰ আচৰণ, মানুহৰ চিন্তা চৰ্চা, এই গোটেইবিলাক দিশ, মানুহৰ স্মৃতি, মানুহৰ চিন্তাৰ প্ৰকাৰ, মানুহৰ কল্পনা শক্তি, এই বিভিন্ন ধৰণৰ যিবোৰ শব্দ, এই শব্দবিলাক হৈছে মনোবিজ্ঞানৰ অতিশয় প্ৰয়োজনীয় বিষয়। গতিকে এইবোৰ বাদ দি এখন মানুহৰ সমাজৰ বিষয়ে আমি আলোচনা কৰিব নোৱাৰো। এইফালৰ পৰা ইয়াৰ মনোবিজ্ঞানৰ সৈতে সম্পৰ্ক আছে। সেইদৰে এটা নিৰ্দিষ্ট জিঅ'গ্ৰাফিকেল এৰিয়াতহে মানুহবিলাকে সমাজ পাতি বাস কৰিছিল। কাৰণ কিয়? সেই সমাজখন বা সেই পৰিৱেশটো তেওঁলোকৰ থকাৰ কাৰণে উপযোগী হ'ব লাগিব, বা তেওঁলোকে তাৰ থকাৰ উপযোগী কৰি লৈছিল। তাত তেওঁলোকে পানীৰ ব্যৱস্থা থাকিব লাগিব, তাত ষ্ট্ৰীম থকা বা নদীৰ ওচৰত তেওঁলোকে বসবাস কৰিছিল, যাতে তেওঁলোকে পানীৰ প্ৰয়োজনটো তেওঁলোকে নোহোৱা কৰিব পাৰে। জেগাখিনি ছেফ হ'ব লাগিব, অৰ্থাৎ বনৰীয়া জন্তু উপদ্ৰৱৰ পৰা, আক্ৰমণৰ পৰা অলপ তেওঁলোকে আক্ৰমণ যাতে তেওঁলোকে নাপায়, তেনেকুৱা ধৰণৰ জেগাবিলাক তেওঁলোকে নিৰ্দিষ্ট বাছি লৈছিলে। গতিকে কেনেকুৱা ধৰণৰ জেগাত, কেনেকুৱা ধৰণৰ ভৌগোলিক অৱস্থিতিত থাকিলে তেওঁলোক সুৰক্ষিত হৈ থাকিব, সেইবোৰ বিষয়েও তেওঁলোকে আলোচনা কৰিছিল, তেওঁলোকে চিন্তা চৰ্চা কৰি লৈছিলে। গতিকে এই দিশৰ পৰা ইয়াত ভূগোলৰ লগতো সম্পৰ্ক আছে। এনেকে নানা ধৰণৰ বিষয় সমষ্টিবিলাকৰ লগত যেতিয়া তেওঁলোকে সমাজ পাতি বাস কৰিলে, সমাজত তেওঁলোকৰ শ্ৰেণী আৰম্ভ হ'ল, তাত তেওঁলোকক মুখীয়া আৰম্ভ হ'ল, শাসক ওলালে, শোষক ওলালে। এই সকলোবিলাক কথা কি হৈছে যে কোনোবাই তেওঁলোকৰ নীতি নিয়মবোৰ সমাজখনক ভালদৰে শান্তিপূৰ্ণভাৱে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবৰ বাবে তাত তেওঁলোকৰ মুখীয়ালৰ প্ৰয়োজন হ'ল। গতিকে তাত আকৌ তেওঁলোকক লাহে লাহে কি হ'ল যে ৰাজনীতি বিজ্ঞানৰ তাত প্ৰয়োভৰ ঘটিল। এনেদৰে যেতিয়া সমাজ এখন পাতি মানুহে বসবাস কৰাৰ কথা চিন্তা কৰিলে, তেতিয়া এই বিভিন্ন যিবোৰ বিষয় আছে, বিষয়ৰ লগত এই বিষয়টো অৰ্থাৎ সমাজতত্ত্ব বিষয়টোৰ সাঙুৰ থকা দেখা গ'ল। গতিকে এই নানা বিষয়বিলাক বাদ দি সমাজ তত্ত্বৰ মানে সম্পূৰ্ণ অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়। গতিকে ক'ব পাৰি যে ব্যাপক প্ৰকৃতি, ইয়াৰ প্ৰকৃতি ব্যাপক, আৰু এই ব্যাপক প্ৰকৃতিৰ হোৱাৰ বাবে ই কি কৰে, অন্যান্য বিষয়সমূহৰ লগত সম্পৰ্ক ৰক্ষা কৰে। এইখিনিলৈকে নিশ্চয় বুজি পাইছা? এতিয়া আমি আহিছো, আমি এতিয়া সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰি আছো দেই। এতিয়া আহিছো নৃতত্ত্ব, অৰ্থাৎ এন্থ্ৰপলজি শব্দটো ইমান দেৰি আমি আলোচনা কৰিছিলো কিহৰ বিষয়ে? সমাজতত্ত্বৰ বিষয়ে, সমাজতত্ত্বৰ প্ৰকৃতিৰ বিষয়ে। এতিয়া আগবাঢ়িছো নৃতত্ত্বৰ বিষয়ে। যে নৃতত্ত্ব এন্থ্ৰপলজি শব্দটো গ্ৰীক শব্দ এন্থ্ৰছ অৰ্থাৎ মানুহ, আৰু লজিয়া বা লগজ বুলিও কয়, অৰ্থাৎ অধ্যয়ন। লগজৰ মিনিং হৈছে অধ্যয়ন। এই দুটা শব্দৰ পৰা উদ্ভৱ হৈছিলে। ক'ৰ পৰা হৈছিলে? গ্ৰীক শব্দ এন্থ্ৰছ আৰু লজিয়া বা লগজ, মানুহ, আৰু আনটোৰ অৰ্থ হৈছে অধ্যয়ন, মানুহৰ অধ্যয়ন। নৃতত্ত্বৰ অৰ্থ হ'ল এই দুটা শব্দৰ পৰাই সৃষ্টি হৈছিল, আৰু দুটা শব্দ যদি আমি কম্বাইন কৰো তেতিয়া মিনিংটো হ'ব কি? যে মানুহৰ ওপৰত অধ্যয়ন কৰা। তো সমাজতত্ত্বৰ পৰিসৰকো অতিক্ৰম কৰিব পৰা ই একমাত্ৰ বিষয় যিয়ে মানৱ সমাজক ইয়াৰ বিভিন্ন শাখা, যেনে সামাজিক, সাংস্কৃতিক নৃতত্ত্ব, যাক সামাজিক সাংস্কৃতিক নৃতত্ত্ব বুলিও কোৱা হয়, শাৰীৰিক নৃতত্ত্ব, প্ৰত্নতাত্ত্বিক নৃতত্ত্ব, প্ৰত্নতাত্ত্বিক নৃতত্ত্বক আমি কি বুলি ক'ব পাৰো? ঐতিহাসিক প্ৰত্নতত্ত্ব বুলিও কোৱা হয়, বহুতে এই বুলিও জানে, আৰু ভাষিক নৃতত্ত্বৰ জৰিয়তে অধ্যয়ন কৰে। যিদৰে সমাজতত্ত্ব পঢ়োতে আমি ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, মনোবিজ্ঞান, ভূগোল, শিক্ষা, আইন, দৰ্শন, এই বিভিন্ন বিষয়বোৰ সাঙুৰি পেলাই আমি ইয়াক ষ্টাডি কৰো। গতিকে ইয়াৰ পৰিসৰটো অতিশয় ব্যাপক বুলি ইতিমধ্যে কৈছো। ঠিক সেইদৰে নৃতত্ত্বৰ বিষয়বস্তু অৰ্থাৎ মানুহ অধ্যয়ন কৰা বিষয়টো কিন্তু যথেষ্ট, ইয়াৰ প্ৰকৃতি যথেষ্ট ব্যাপক। কাৰণ
ইয়াত কি বিভিন্ন শাখা সংখ্যাই থাকে মই ৰিপিট কৰিছো তোমালোকে আকৌ শুনিবা সামাজিক সাংস্কৃতিক নৃতত্ব যাক কি বুলি কোৱা হয় সামাজিক সাংস্কৃতিক নৃতত্ব বুলি কোৱা হয় শাৰীৰিক নৃতত্ব প্ৰত্নতাত্ত্বিক নৃতত্ব ভাষিক নৃতত্ব ইত্যাদিবিলাকো ইয়াৰ লগত অধ্যয়ন কৰা হয় যেতিয়া আমি নৃতত্ব অধ্যয়ন কৰোঁ অৰ্থাৎ মানুহৰ অধ্যয়ন কৰোঁ তাৰ লগত আমি তেওঁলোকৰ সংস্কৃতি কেনেকুৱা তেওঁলোকৰ প্ৰত্নতাত্ত্বিক নৃতত্ব কেনেকুৱা তেওঁলোকৰ ভাষিক নৃতত্ববোৰ কেনেকুৱা এই নানা ধৰণৰ বিষয়বিলাকো আহি পৰে গতিকে ইয়াৰ পৰিসৰো কিন্তু বা ইয়াৰ প্ৰকৃতিও কিন্তু যথেষ্ট ব্যাপক বুলি ধৰা হয় গতিকে এইখিনিতে কওঁ যে মাৰিয়াম ৱেবষ্টাৰৰ অভিধানৰ মতে এন্থ্ৰপলজি শব্দটো কেতিয়া সৃষ্টি হৈছিল 1600 শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিলে অৰ্থাৎ এন্থ্ৰপলজি এই শব্দটো পোন প্ৰথমবাৰৰ বাবে 1805 চনত ব্যৱহাৰ হৈছিল বুলি বহু পণ্ডিতে কয় যিখন মাৰিয়াম ৱেবষ্টাৰ অভিধান আছে তাৰ মতে এন্থ্ৰপলজি শব্দটো কেতিয়া আৰম্ভ হৈছিলে 1600 শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিলে ঠিক সেইদৰে আন কিছু সংখ্যক চিন্তাবিদে তেওঁলোকে বিশ্বাস কৰে যে 1805 চনত পোন প্ৰথমবাৰৰ বাবে এই এন্থ্ৰপলজি শব্দটোৰ নৃতত্ব শব্দটোৰ ব্যৱহাৰ হৈছিলে গতিকে এই ক্ষেত্ৰতো তোমাৰ মতবাদ বা মতভেদ দেখিবলৈ বিভিন্ন মতবাদ বা মতভেদ দেখিবলৈ পোৱা যায় এটা সামাজিক সাংস্কৃতিক নৃতত্ব যেটো সোশিয়াল কালচাৰেল এন্থ্ৰপলজি বুলি কোৱা হয় ঐতিহাসিকভাৱে সমাজতত্বৰ অতি ওচৰত আছে কাৰণ আমি যদি ইতিহাসলৈ ঘূৰি চাওঁ তেতিয়াহ'লে দেখা যায় যে সমাজতত্বৰ ওচৰত একেবাৰে নিকটতম ব্ৰাঞ্চটোৱে কোনটো এন্থ্ৰপলজিৰ অৰ্থাৎ নৃতত্বৰ সেইটো হৈছে সামাজিক সাংস্কৃতিক নৃতত্ব সোশিয়াল কালচাৰেল এন্থ্ৰপলজি ইয়াৰ কাৰণ হ'ল দুটাই এটা হৈছে মানৱ সমাজ অধ্যয়ন কৰে অৰ্থাৎ ইয়াৰ কাৰণটো হৈছে কি ই যেটো আমি যদি নৃতত্বৰ ফালৰ পৰা চাওঁ সামাজিক সাংস্কৃতিক নৃতত্ব ই কি কৰে যে মানৱ সমাজৰ অধ্যয়ন কৰে আৰু সোশিয়োলজি সমাজতত্ত্বে কি অধ্যয়ন কৰে একে মানৱ সমাজকে মানৱ সমাজৰ ওপৰতে অধ্যয়ন কৰে এই ফালৰ পৰা চাব গ'লে এখন সমাজৰ সংস্কৃতি কি এখন সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ তেওঁলোকৰ পৰম্পৰা তেওঁলোকৰ খাদ্যাভ্যাস তেওঁলোকৰ উৎসৱ পাৰ্বণ তেওঁলোকৰ যিবোৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তুকে কিন্তু কি কৰা হয় যে সামাজিক সাংস্কৃতিক নৃতত্বই সাঙুৰি লয় আৰু এইখিনিও কিন্তু কিহৰ ভিতৰত পৰে সমাজতত্বৰ ভিতৰতে পৰে এখন সমাজ যেতিয়া পাতি এডল মানুহে বসবাস কৰে তেওঁলোকে নিশ্চয় তাত কিছুমান ৰীতি নীতি তেওঁলোকৰ কিছুমান উৎসৱ পাৰ্বণ খাদ্যাভ্যাস তেওঁলোকৰ পৰম্পৰা তেওঁলোকৰ কিছুমান ৰিচুৱেলছ তেওঁলোকৰ কিছুমান বিশ্বাস লোকবাদ তেওঁলোকৰ ৰীতি নীতি ইত্যাদিবিলাক থাকে আৰু গতিকে এইফালৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে সামাজিক সাংস্কৃতিক নৃতত্ব আৰু সমাজতত্বৰ মাজত বিশেষ কোনো ধৰণৰ কোনো তেনেকুৱা পাৰ্থক্য নাই সো যদিও আগৰ নৃতত্ববিদসকলে নৃতত্বক আদিম সমাজৰ অধ্যয়ন হিচাপে আৰু সমাজতত্বক সমসাময়িক চহৰীয়া আৰু উন্নত সমাজৰ অধ্যয়ন হিচাপে গণ্য কৰিছিল কিন্তু বৰ্তমান এই ধাৰণা গ্ৰহণ কৰা নহয় কিছুমান চিন্তাবিদে কিন্তু সেই সময়তো কৈছিলে যে সমাজতত্বই কিন্তু কিহৰ ওপৰত ষ্টাডি কৰে যে কিদৰে গ্ৰাম্য সমাজ আৰু নগৰীয়া সমাজ কিদৰে সৃষ্টি হ'ল বা গ্ৰাম্য সমাজৰ পৰা মানুহে কিদৰে মাইগ্ৰেট কৰি চহৰীয়া সমাজ এখনৰ সৃষ্টি কৰিলে কৃষিভিত্তিক মানে মানুহৰ সহজ সৰল জীৱনৰ পৰা কেনেকে মানুহে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাকত বসবাস কৰি তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া তেওঁলোকে পৰিৱৰ্তন কৰিলে ইত্যাদি কথাবিলাকহে আচলতে সমাজতত্ত্বত আলোচনা কৰা হয় কিন্তু বহুতে কয় যে তেনেকুৱা নহয় একচুৱেলি এই পৰ্যায়খিনি পাবলৈ হ'লে কিন্তু আমি আজি ইতিহাস যদি আমি চাওঁ সমাজতত্ত্বৰ তেতিয়াহ'লে এই কথাখিনি যিখিনি আমাৰ সামাজিক সাংস্কৃতিক নৃতত্বৰ যিখিনি বিষয়বস্তু সেইখিনি কিন্তু বাদ দি আমি এই পৰ্যায়লৈ চহৰীয়া জীৱনৰ যিটো পৰ্যায় বা মানুহৰ যিটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাকৰ যিটো ডেভেলপমেণ্ট হ'ল ফেক্টৰীবিলাকৰ যিবোৰ দীঘল ডেভেলপমেণ্ট হ'ল যিবোৰ মানুহৰ নগৰীয়া জীৱনৰ যিটো মানুহৰ জীৱনধাৰা আহিল সেইটো হঠাতে আহি পৰা নাই অতীজৰ পৰা এটা গতিত
লাহে 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 ইভলিউশ্যন হৈ সি এইটো পৰ্যায় পাইছিলে যদিও কিছুমান চিন্তাবিদে কয় যে সমাজতত্বৰ বিষয়বস্তুবোৰ এইবিলাক কিন্তু আধুনিক চিন্তাধাৰা বুলি ক'ব পাৰি। গতিকে আধুনিক চিন্তাধাৰাত উপনীত হবলৈ হলে আমি পুৰণি যিখিনি ইয়াৰ সৈতে মানে সংলগ্ন যিবোৰ বিষয়বস্তু সেইবোৰ আমি বাদ দিব নোৱাৰিম। এতিয়া যদি আমি চাওঁ উদাহৰণস্বৰূপে শিক্ষাৰ বিষয়ে যদি আমি কওঁ, আধুনিক শিক্ষা বুলি কোৱাৰ লগে লগে আধুনিক শব্দটো হঠাতে সৃষ্টি হোৱা নাই। আজি যদি আমি NEP 2020 বিষয়ে কওঁ, NEP 2020 পাছটো আমি চাব লাগিব। কিয় আজি NEP 2020 এই নতুন নতুন শিক্ষাৰ ধাৰণাবিলাক আমাৰ মাজত দিলে? কাৰণ এইবিলাক কি হৈছে কিছুমান মডিফাইড প্ৰচেছ মেথড বৰ্তমান সমাজৰ যিটো শিক্ষা ব্যৱস্থা তাৰ সৈতে মানে সামঞ্জস্য ৰক্ষা কৰাৰ কাৰণেহে আচলতে NEP 2020 এইখন নিউ এডুকেশ্যন পলিচিখন প্ৰস্তুত কৰা হৈছিলে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই নিউ এডুকেশ্যন পলিচিখনৰ পৰাই মানুহৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছে। আমি যিটো আমাৰ পুৰণা যিটো শিক্ষা ব্যৱস্থা, যেনেকে আমি যদি বৈদিক যুগলৈ যাওঁ, আমি যদি বুদ্ধিষ্ট পিৰিয়ডলৈ যাওঁ, আমি ইছলামিক পিৰিয়ডলৈ যাওঁ, আমাৰ মানে ইণ্ডিপেণ্ডেন্স পিৰিয়ডলৈ যাওঁ, পষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত যাওঁ, বিভিন্ন কমিশ্যনছ বিলাকৰ কথা যাওঁ, বিভিন্ন পলিচি বিলাকৰ কথালৈ যাওঁ, কিদৰে আমাৰ মানে চাৰ্টাৰ টেক্টৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ বৰ্তমানৰ পলিচিলৈকে আহোঁ, তেতিয়াহ'লে যিবিলাক সময়ে সময়ে আমাৰ ৰিকমেণ্ডেশ্যনছ বিলাক দি আহিছিল বেলেগ বেলেগ পলিচি বিলাকে, সেই বস্তু কমিশ্যনছ বিলাকে সেইবোৰ কথা তেতিয়াহ'লে ভিত্তিহীন যেন হ'ব, অৰ্থহীন যেন হ'ব, নহয় জানো? এই গোটেই এটা প্ৰক্ৰিয়াৰ মাজে মাজে আহি আহি বৰ্তমান আমি NEP 2020 গ্ৰহণ কৰাৰ বাবে নিজকে প্ৰস্তুত কৰি লৈছো। ঠিক সেইদৰে মানে সমাজতত্ব আৰু সামাজিক নৃতত্ব, যদিও কোৱা হয় যে এইটো এটা পুৰণি কনচেপ্ট, কিন্তু সেই পুৰণিৰ পৰা আগবাঢ়ি আহি আহি মডিফাইড হৈ আমি বৰ্তমানৰ অৱস্থাত সংযোগ ৰক্ষা কৰিব পৰাৰ উপযোগীকৈ আমি এই পাঠ্যক্ৰমবিলাক সজাই লৈছো। এই ক্ষেত্ৰত আমি নতুনখিনিকো আমি গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰো, আৰু অতীতৰ আমাৰ যিখিনি ছাবজেক্ট মেটাৰ আছিলে বা যিটো আমাৰ কনচেপ্ট আছিলে সেইবোৰক আমি অগ্ৰাহ্য কৰিব নোৱাৰো। এতিয়া কথা হ'ল যে নৃতত্বৰ পূৰ্বৰ ধাৰাটো কি আছিলে? ক্ষুদ্ৰ বুলি বিবেচনা হৈছিল। যিহেতু এই হৈছিলে কি, নৃতত্বৰ পূৰ্বৰ ধাৰাটো কি হৈছিল? ক্ষুদ্ৰ এই কাৰণে, কাৰণ সেইখিনি সময়ত ইয়াৰ যিটো ধাৰা আছিলে সেই ধাৰাটো এটা সৰু সামাজিক পৰিৱেশৰ ওপৰত মানে বেছ কৰা আছিলে। এতিয়া যদি আমি চাওঁ যে পপুলেশ্যনৰ ফালৰ পৰা, যেতিয়া আমি যদি আজি 20 বছৰ আগুৱাই যাওঁ বা 30 বছৰ আগলৈ মানে 20 বছৰলৈকে আমি পিছুৱাই যাওঁ, সেই সময়ত যি জনসংখ্যা আছিলে বৰ্তমানৰ লগত তাক তুলনা কৰিব নোৱাৰি। সকলো বস্তুৱে মানুহৰ লাইফষ্টাইলটো আছিলে চিম্পল থিংকিং, হাই লিভিং। হয়, মানুহে কেনেকুৱা ধৰণৰ জীৱন ধাৰণ কৰিছিল? একেবাৰে চিম্পল আছিল। মানুহৰ প্ৰয়োজনবিলাক কম আছিল, মানুহৰ দৃষ্টিভংগীবিলাক তেওঁলোকে লিমিটেড আছিল, তেওঁলোকৰ জীৱন ধাৰা শৈলীবিলাক একেবাৰে সহজ সৰল আছিলে, গতিকে মানুহৰ প্ৰয়োজনবিলাকো কম আছিল। এতিয়া যিহেতু লাহে লাহে বস্তুবোৰ বাঢ়ি আহিছে, পপুলেশ্যন বৃদ্ধি হৈ আহিছে, পপুলেশ্যন বৃদ্ধি হোৱাৰ লগে লগে বহু কথাই পৰিৱৰ্তন হৈ আছে। মানুহৰ দৃষ্টিভংগী, প্ৰয়োজন, থকা ঠাই, নিড এণ্ড ৰিকুৱাৰমেণ্টছ, সকলো ধৰণৰ বস্তুবিলাকৰ মাজতে পৰিৱৰ্তন হৈছে। তাৰ লগে লগে আকৌ হৈ আহিছে চাইণ্টিফিক ইভলিউশ্যন। চায়েন্স এণ্ড টেকনলজি ডেভেলপমেণ্টৰ লগে লগেতো বহু কথাই পৰিৱৰ্তন হৈ আহিছে। গতিকে নৃতত্বৰ পূৰ্বৰ ধাৰাটো কি আছিল? অতি ক্ষুদ্ৰ অৱস্থাত আছিলে, কাৰণ ই এখন ক্ষুদ্ৰ সমাজ ব্যৱস্থা, এটা নিৰ্দিষ্ট সমাজৰ মানুহখিনিৰ মাজতে লিমিটেড আছিলে। কিন্তু সমাজতত্বক আকৌ কি কৰিছিলে? আৰু সমাজতত্বক বৃহৎ অধ্যয়নৰ সৈতে সাঙুৰা হৈছিলে, কাৰণ সমাজতত্বখনক কি কৰা হৈছিলে যে নৃতত্বৰ বিষয়বস্তুটো কেনেকুৱা আছিলে, যিহেতু ই মানুহৰ অধ্যয়ন কৰে, এটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা মানুহখিনিৰ ওপৰতে ই অধ্যয়ন কৰিছিল। কিন্তু লাহে লাহে যেতিয়া পপুলেশ্যন বৃদ্ধি হ'ল, জনসংখ্যা বৃদ্ধি পালে, মানুহৰ জীৱন ধাৰা প্ৰক্ৰিয়া পৰিৱৰ্তন হ'ল, মানুহৰ প্ৰয়োজনবিলাকৰ পৰিৱৰ্তন হ'ল, তাৰোপৰি যিবিলাক বিজ্ঞানসন্মত আৰু টেকনলজিকেলি এনহেন্স ইকুইপমেণ্টবিলাক সৃষ্টি হোৱাৰ লগে লগে মানুহৰ উৎপাদন প্ৰক্ৰিয়াবিলাকৰো পৰিৱৰ্তন হ'ল। তেতিয়া সমাজ ব্যৱস্থাৰ মাজত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহি পৰে। গতিকে এইবিলাকৰ ফলত কি হৈছিলে? আৰম্ভণিতে যদিও নৃতত্ব এটা নিৰ্দিষ্ট গোটৰ মাজত লিমিটেড হৈ আছিলে, এটা নিৰ্দিষ্ট গোটৰ ওপৰত অধ্যয়ন কৰাত গুৰুত্ব দিছিলে, পিছলৈ কিন্তু ই পৰিৱৰ্তন হৈ এটা বৃহৎ পৰিসৰ গোটলৈ
গোটৰ অধ্যয়নলৈ মানে আগবাঢ়ি গ'ল বা সাঙুৰি লোৱা হ'ল। গতিকে এই যিবোৰ আগৰ যিবোৰ সীমাৰেখাবোৰ আছিলে যে সমাজতত্বৰেই হওক সামাজিক নৃতত্বৰেই হল এইবিলাকৰ কিন্তু পৰিসৰবোৰ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। এই প্ৰকৃতিবিলাক অৰ্থাৎ তেওঁলোকৰ মানে বৃদ্ধি পালে। গতিকে বৰ্তমান সময়ত যদি আমি চাওঁ ইয়াত এনেকুৱা ধৰণৰ এটা ধাৰাৰ সৃষ্টি হৈছে য'ত সমাজতত্ববিদসকলে গ্ৰাম্য সম্প্ৰদায় গাঁও আৰু ক্ষুদ্ৰ পৰিৱেশৰ ওপৰত বহুতো অধ্যয়ন চলাই আহিছে। তেওঁলোকে যিবোৰ এখন গাঁও যদি তেওঁলোকে অধ্যয়ন কৰিছে তাৰে এটা ক্ষুদ্ৰ অংশ বুলিহে গাঁও ব্যৱস্থাৰ এটা ক্ষুদ্ৰ অংশ বুলিহে তেওঁলোকে অধ্যয়ন কৰে। কাৰণ গাঁও এতিয়া বৰ্তমান এখন নহয় বা দুখন নহয়, হাজাৰ হাজাৰ গাঁও আমাৰ মাজত আছে। গতিকে কোনোবাই যদি অধ্যয়ন কৰে তাৰ মাজত তেওঁলোকে এটা নিৰ্দিষ্ট এৰিয়াহে লৈ ল'ব লাগিব। এতিয়া কথাটো এনেকুৱা যে নৃতত্ববিদ সকলেও কি কৰিছিল যে চহৰীয়া পৰিৱেশ আৰু বৃহৎ অধ্যয়নত তেওঁলোকে লাহে লাহে সোমাই পৰিছিল। এটা নিৰ্দিষ্ট এৰিয়াৰ মাজতে তেওঁলোকৰ অধ্যয়ন মানৱ অধ্যয়নে তেওঁলোকৰ মাজত সীমাবদ্ধ নাছিল। যিহেতু মানুহৰ পপুলেশ্যন বৃদ্ধি পালে, বেলেগ বেলেগ ঠাইত তেওঁলোকে সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰিলে, গতিকে ইয়াৰ ফলস্বৰূপে কি হ'ল যে অধ্যয়নৰ পৰিসৰবিলাকো লাহে লাহে বৃদ্ধি পালে। তো বিশেষকৈ উন্নয়নশীল দেশ যিবিলাক আছিলে সেই দেশবিলাকৰ মাজত সমাজতত্ববিদ আৰু নৃতত্ববিদসকলৰ দ্বাৰা যিবিলাক অধ্যয়ন চলাইছিল সেইবিলাক কি হৈছিলে এটা নতুন ধাৰাৰ তেওঁলোকে সৃষ্টি কৰিলে। আৰু এইবিলাকেই বহুত নতুন নতুন অধ্যয়নৰ দিশ তেওঁলোকে উন্মোচন কৰিলে আৰু এক বৃহৎ মানে অধ্যয়নৰ তেওঁলোকে এটা স্কোপ পৰিসৰ এটা দি থৈ গ'ল। সেয়েহে অনুসন্ধানৰ শেষত সমাজতত্ব আৰু নৃতত্ব বিশেষকৈ সামাজিক নৃতত্বৰ মাজত বহুতো মিল পৰিলক্ষিত হয়। যদি এনেদৰে ষ্টাডি কৰি আগবাঢ়ি যাওঁতে যাওঁতে ইয়াৰ ইমান শাখা উপশাখা উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলে আমাৰ চিন্তাবিদসকলে, গতিকে কেতিয়াবা যদি নৃতত্ববিদসকলে কোনো এটা নিৰ্দিষ্ট বিষয়ত আগবাঢ়ি গ'ল তাত এটা নতুন শাখা তেওঁলোকে বিচাৰি পালে যে এইটো বিষয়ৰ ওপৰতো আলোচনা কৰিব পাৰি, যিটো হয়তো সমাজতত্বৰো এটা পাৰ্ট। এইদৰে কি কৰা হ'ল যে সমাজতত্ব নৃতত্ব আৰু সামাজিক নৃতত্বৰ মাজত বহুতো মিল অৰ্থাৎ কমন টপিক কিছুমান সৃষ্টি হ'বলৈ ধৰিলে। গতিকে সমাজতত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি যথেষ্ট বহল আৰু যিমানেই দিন বাগৰিছে সিমানেই এই পৰিসৰ তেওঁলোকৰ প্ৰকৃতিৰ পৰিসৰ কি হৈছে ব্যাপক হ'বলৈ ধৰা দেখিবলৈ পোৱা গৈছে। এইখিনি আছিল সমাজতত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি। এতিয়া আমি আগবাঢ়িছো এই তোমালোকৰ শ্লাইডত দিয়া আনটো বুলেট পইণ্টলৈ, সেইটো হৈছে সমাজতত্বৰ উত্থান আৰু ইতিহাস, এমাৰ্জেন্স অফ হিষ্ট্ৰী অফ ছচিয়লজি। এতিয়া সমাজৰ এক বৈজ্ঞানিক অধ্যয়ন হিচাপে সমাজতত্বৰ বিকাশৰ ইতিহাস কিন্তু আপেক্ষিকভাৱে চুটি। এতিয়া ইয়াৰ আগতে আমি পালো যে সমাজতত্ব আৰু সামাজিক নৃতত্ব দুইটাকে আমি বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰা মানে আমি পালো যে কি বিজ্ঞানসন্মতভাৱে আলোচনা কৰিবলৈ চিন্তাবিদসকলে আৰম্ভ কৰিছে। এতিয়া কথা হ'ল যে সমাজৰ এক বৈজ্ঞানিক অধ্যয়ন হিচাপে যেতিয়া আমি সমাজতত্বক আৰম্ভ কৰিলো, ইয়াৰ বিকাশ কিদৰে হৈছিলে, ইয়াৰ পৰিসৰ, ইয়াৰ মানে বিষয়বস্তু ইত্যাদি যেতিয়া আমি ইয়াৰ ইতিহাস ইত্যাদি যেতিয়া আমি চাবলৈ গলো, তেতিয়া বহুতো চিন্তাবিদে এইটো বিষয় বিচাৰি পালে এইটোত সিদ্ধান্তত উপনীত হয় যে সমাজতত্বৰ ইতিহাস আপেক্ষিকভাৱে চুটি, মানে শ্বৰ্ট হয় ইয়াৰ টেনিয়ৰটো। ই 19 শতিকাৰ আৰম্ভণিত এটা শৈক্ষিক শাখা হিচাপে আত্মপ্ৰকাশ কৰিছিল। তোমালোকে এইটো নোট ডাউন কৰিবা, ইম্পৰ্টেণ্ট পইণ্ট। সমাজতত্বই কেতিয়া এটা স্বকীয় শাখা হিচাপে বা স্বকীয় বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছিল 19 শতিকাৰ আৰম্ভণিত। সমাজৰ অধ্যয়ন যদিও বা ই কেৱল সমাজতত্বৰ সৈতে নিৰ্দিষ্ট নাছিল, তথাপিও যীশুখ্ৰীষ্টৰ জন্মৰ পূৰ্বৰ 5ম শতিকাৰ ছক্ৰেটিছ, 4ৰ্থ শতিকাৰ প্লেটো আৰু এৰিষ্টটেল, খ্ৰীষ্টপূৰ্ব 1ম শতিকাৰ ৰোমান দাৰ্শনিক মাৰ্কাছ টুলিয়াছ চিচেৰৰ বিষয়ে মই তোমালোকক ইতিমধ্যে কৈছো, দৰে গ্ৰীক দাৰ্শনিকসকলৰ মাজত ইয়াৰ চৰ্চা দীৰ্ঘদিন ধৰি চলি আহিছিল। কাৰ কাৰ মাজত আছিলে? ছক্ৰেটিছ, প্লেটো, এৰিষ্টটল, মাৰ্কাছ টুলিয়াছ, চিচেৰো, তেওঁ এজন গ্ৰীক দাৰ্শনিক আছিল। এই সকলৰ মাজত
সমাজতত্বৰ বিষয়ে কিন্তু বহু চৰ্চা হৈছিল, যদিও সমাজতত্ব সেই সময়ত এটা স্বকীয় বিষয় হিচাপে স্বীকৃতি লাভ কৰা নাছিল। তথাপিও এইসকল পণ্ডিতৰ মাজত কিন্তু সমাজ তত্ত্বৰ ওপৰত নানা ধৰণৰ সমাজৰ বিষয়, বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত তেওঁলোকে আলোচনা কৰি থৈ গৈছে। তেওঁলোকে এই বিষয় সেই সময়ৰ যিবিলাক সেই সময়ত তেওঁলোকৰ সময়ৰ যিখন সমাজ ব্যৱস্থা বা সমাজখনক বুজি পাবৰ বাবে যথেষ্টখিনি কিন্তু অৱদান আগবঢ়াই থৈ গৈছিলে, যে সমাজৰ ৰীতি নীতি, ৰাজনৈতিক শাসন যিটো তেওঁলোকৰ চলিছিল, অৰ্থনৈতিক ব্যৱস্থা, মানুহৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া, সামাজিক মানে মানুহবিলাকৰ যিবিলাক তেওঁলোকে বিশ্বাস, তেওঁলোকৰ জনশ্ৰুতি যিবোৰ আছিলে, এই গোটেইবিলাকৰ ওপৰত এই মহাপণ্ডিতসকলে কিন্তু যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তাৰ সমাজ মানে তত্ত্ব যদিও এটা স্বকীয় বিষয় হিচাপে 19 শতিকাৰ আৰম্ভণিতে সৃষ্টি হৈছিল, তথাপিও যদি এই বিষয়ে যদি আৰু বিশদ জ্ঞান কোনোবাই লাভ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এই পণ্ডিতসকলে যিবোৰ অধ্যয়ন আগবঢ়াই থৈ গৈছে তাৰ পৰাও কিন্তু যথেষ্টখিনি আমি সম্বল বা উৎস আমি লাভ কৰিব পাৰো। এতিয়া তেওঁলোকে মানৱ সমাজ, বিশেষকৈ সমাজ, দৰ্শন, ৰাজনীতি, আইন আৰু ৰাষ্ট্ৰৰ সাধাৰণ বিবেচনাৰ ওপৰত শৃংখলাবদ্ধ অধ্যয়নৰ চেষ্টা কৰিছিল। যিটো মই ক'লো যে সমাজ ব্যৱস্থা সেই সময়ত কেনেকুৱা আছিল, ৰাজনৈতিক পৰিৱেশ কেনেকুৱা আছিল, আইনী ব্যৱস্থা কেনেকুৱা ধৰণৰ আছিলে, শাসন ব্যৱস্থা কেনেকুৱা ধৰণৰ আছিল, এই গোটেই বিষয়বিলাকৰ ওপৰত কিন্তু এই পণ্ডিতসকলে সমগ্ৰ মানে আলোচনা কৰি তেওঁলোকৰ অৱদান আগবঢ়াই থৈ গৈছিলে। গতিকে 16 শতিকাৰ যিটো ভিতৰত থমাছ হবছ আৰু মেকিয়াভেলিৰ সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত কৰা কামবোৰে সমাজ আৰু ৰাষ্ট্ৰৰ ধাৰণা বুজাত প্ৰভাৱ পেলাইছিল। ইয়াৰ পিছত সেইকাৰণে আমি কৈছিলো কি যে 19 শতিকাত আৰম্ভণিতেহে সমাজতত্ত্ব সৃষ্টি হৈছিলে, কিন্তু 16 শতিকাৰ ভিতৰত তেওঁলোকৰ যিবোৰ এই দুজন মহাপণ্ডিত যেনেকে থমাছ হবছ আৰু মেকিয়াভেলিৰ সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত যিখিনি তেওঁলোকে অৱদান আগবঢ়াই থৈ গৈছিলে, যিখিনি অধ্যয়ন তেওঁলোকে আগবঢ়াই থৈ গৈছিলে, তাৰ পৰা আমি সেই সময়ছোৱাৰ সমাজ ব্যৱস্থাৰ বহুখিনি কথা জানিবলৈ সক্ষম হওঁ। গতিকে এইবোৰে কি কৰিছে যে পৰৱৰ্তী সময়ত সমাজতত্ত্বক এটা নিৰ্দিষ্ট বিষয় হিচাপে উপস্থাপন কৰাত যথেষ্ট সহায় আগবঢ়াইছিল। যে 18 শতিকাৰ ভিতৰত ইউৰোপত নৱজাগৰণৰ অভিজ্ঞতা আৰু প্ৰভাৱৰ পিছতো বহুতো নিৰ্দিষ্ট দাৰ্শনিকৰ উত্থান ঘটিছিল, যিসকলে সমাজৰ বুজা পৰাত অপৰিসীম অৱদান আগবঢ়াইছিল। যে 18 শতিকাৰ পিছত কিন্তু কি হৈছিলে যে নৱজাগৰণৰ যেতিয়া সৃষ্টি হৈছিল, সেই সময়ছোৱাত আকৌ এইসকল যিসকল পণ্ডিত যেনেকে চক্ৰেটিছ, প্লেটো, এৰিষ্টটল বা মাৰ্কাছ টুলিয়াছ চিচৰে, তাৰপিছত আমি নাম পালো যে তেওঁলোকৰ থমাছ হবছ, মেকিয়াভেলি ইত্যাদিসকলৰ পিছৰ পৰ্যায়ত কি কৰা হৈছিলে, আৰু এনে বহু মহাপণ্ডিতৰ জন্ম হৈছিল যিসকলে সমাজ ব্যৱস্থাৰ ওপৰত বিভিন্ন অধ্যয়ন কৰিছিলে আৰু তেওঁলোকৰ লিখনি ৰাজিৰে কি কৰিছিলে, আমাৰ সমাজ তত্ত্বৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। গতিকে 18 শতিকাৰ ভিতৰত যি নৱজাগৰণ সৃষ্টি হোৱাৰ সময়ছোৱাটো কিন্তু তেওঁলোকৰ প্ৰভাৱত বহু নতুন নতুন কথা, সমাজ ব্যৱস্থাৰ নতুন নতুন কথা আমি জানিবলৈ সক্ষম হৈছিলো। গতিকে এইবোৰে কি কৰিছিলে, ইয়াৰ ভিতৰত আমি কাৰ নাম ল'ব পাৰো সেই সময়ছোৱাৰ দুটামান নাম মই কৈ দিছো, যে ৰুছো, ভিকো, ইতিমধ্যে আমি ইউনিট 1ত পাইছো, তথাপি এই অধ্যায়ত যিহেতু সমাজতত্ত্বৰ উত্থানৰ বিষয়ে আমি আলোচনা কৰি আছো, গতিকে তোমালোকে আকৌ এবাৰ তোমালোকক মনত কৰি দিছো। সেয়া আছিলে ৰুছো, ভিকো, বেৰন ডি মণ্টেস্কো, এইসকলৰ নাম আমি ইতিমধ্যে জানো। গতিকে এইসকলৰ কিন্তু কণ্ট্ৰিবিউশ্যন বা অৱদান আছিলে অন্যতম। গতিকে এইসকলৰ কামবোৰে নিশ্চিতভাৱে সমাজতত্ত্ব আৰু নৃতত্ত্ব বিকাশৰ ভিত্তি স্থাপন কৰিছিল। মানৱ সমাজৰ অধ্যয়নত পজিটিভিজিমৰ প্ৰয়োগে সমাজৰ ধাৰণাটোক ঐশ্বৰিক প্ৰদত্ত অৱস্থাৰ পৰা মানৱীয় কৰ্মৰ উৎপাদন হিচাপেহে গ্ৰহণ কৰা পৰ্যায়লৈ ৰূপান্তৰিত কৰিছিল। অৰ্থাৎ আৰম্ভণিতে কি আছিল যে মানুহে সকলোবিলাকে ধাৰণাবিলাকক ঐশ্বৰিক বুলি আছিল, যে ভগৱানৰ বিশ্বাস, ভগৱানৰ বিচাৰ, ভগৱানৰ আদেশ, ভগৱানৰ যিকোনো কথা হলেই যে সেয়া ভগৱানৰ আদেশ বুলি গ্ৰহণ কৰিছিল। কিন্তু পিছলৈ কি কৰা হৈছিল যে যিসকল পিছৰ পৰ্যায়ৰ যিসকল চিন্তাবিদ বা পণ্ডিত, তেওঁলোকে এই সকলোবিলাক কথাই ঐশ্বৰিক মতবাদ বুলি বা ঐশ্বৰিক মানে বাৰ্তা বুলিয়ে গ্ৰহণ নকৰিছিল, ভগৱানৰ আদেশ বুলি গ্ৰহণ নকৰিছিল। তেওঁলোকে সেই তাৰ সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত তেওঁলোকে কি কৰিছিল, নিজৰ যুক্তি বুদ্ধি চাইণ্টিফিক তেওঁলোকে তাৰ কাৰণ বিচাৰিবলৈ সক্ষম হৈছিল।
কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিছিল, যুক্তি বিচাৰিছিল। এইটো যদি কয় যে মানুহে ভগৱানৰ আজ্ঞা, ভগৱানে দিয়া এই আজ্ঞাটোৰ অৰ্থ কি, কিয় কৰিব লাগে এইটো কাম, কিয় কৰা উচিত, কিয় কৰা অনুচিত ইত্যাদি কথাবিলাক মানুহৰ মাজত যুক্তিবাদৰ আৰম্ভ হৈছিল। গতিকে মানুহে প্ৰশ্ন উত্থাপন হৈছিল, যিটো পজিটিভিজিম বুলি কোৱা হয়। প্ৰত্যেকটো কথাৰ কাৰণ আৰু বিচাৰ কৰিবলৈ মানুহে শিকিছিল। গতিকে প্ৰত্যেক কথা এনেকে যেতিয়া শিকিলে, ইয়াৰ ফলত কি হৈছিল যে সমাজৰ বস্তুনিষ্ঠকৰণ সম্ভৱপৰ কৰি তুলিছিল এইবোৰে, আৰু মানৱীয় প্ৰচেষ্টা আৰু কাৰ্যৰ জৰিয়তে সামাজিক পৰিৱৰ্তনৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছে, যে মানুহে কষ্ট কৰিব, মানুহে নিজে কৰ্ম কৰিব, কৰ্মৰ এইটো ফল। এইটো কেতিয়াও যিকোনো কাম এটা হলেই ভগৱানৰ ওপৰলৈ মানুহে ঠেলা মাৰি দিছিলে আগত, কিন্তু পিছত কৰা হয় যে নহয়, নিজৰ কৰ্মৰহে ফল মানুহে আচলতে পায়। মানুহে যিদৰে কৰ্ম কৰিব সেইদৰে তেওঁৰ ফলটো পায়, ভোগ কৰিব পাৰে। কষ্ট নকৰাকৈ ঘৰত বহি থাকি কেতিয়াও মানুহে কোনো ধৰণৰ কামৰ উৎপাদন কৰিব নোৱাৰে। যদি মানুহে এটা ভাল জীৱন যাপন কৰিব বিচাৰে বা আৰ্থিকভাৱে সুচল হ'ব বিচাৰে, নিশ্চয় তেওঁ কষ্ট কৰিব লাগিব। আৰ্থিক সচলতাটো কেতিয়া আহিব, যেতিয়া মানুহজনে শাৰীৰিকভাৱে শ্ৰম কৰিব, তেওঁৰ বুদ্ধি, তেওঁৰ যিটো তেওঁৰ জ্ঞান, এইখিনি যদি যথাৰ্থ প্ৰয়োগ সাধন কৰে, কোনো কামত তেওঁৰ সেই জ্ঞান, তেওঁৰ বুদ্ধিক যদি প্ৰয়োগ কৰে, তেতিয়া তাৰ পৰা তেওঁ যিটো উপাৰ্জন কৰিব, তাৰ পৰা যিটো উৎপাদন হ'ব, তাৰ পৰাহে তেওঁ আৰ্থিকভাৱে সফল হ'বলৈ সফল হ'ব পাৰিব। গতিকে এইবিলাক পিছৰ পৰ্যায়ত অহা চিন্তাধাৰা, যিবিলাকে মানুহ সমাজ ব্যৱস্থাটোতে পৰিৱৰ্তন আনিছিল, যে সকলোবোৰ বস্তু ভগৱানৰ মানে অৰ্ডাৰ বুলি বা ভগৱানৰ আদেশ বুলি গ্ৰহণ কৰা কথাটো লাহে 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 বন্ধ হ'বলৈ লৈছে। গতিকে সমাজতত্ব উত্থানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকবোৰ 18 আৰু 19 শতিকাৰ ইউৰোপত ঘটা বিভিন্ন বৌদ্ধিক আৰু আৰ্থ সামাজিক পৰিৱৰ্তনৰ সৈতে জড়িত। ইতিমধ্যে আমি এই কথাখিনি আমি ইউনিট 1ত পাইছো, কি কি কাৰকবিলাকে সমাজতত্ব উত্থানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছিলে। কিছুমান গুৰুত্বপূৰ্ণ প্ৰভাৱৰ ভিতৰত যেনে আমি কি পাইছিলো, ফৰাচী বিপ্লৱ, ইউৰোপৰ ঔদ্যোগিক বিপ্লৱ, এইবোৰ আছিলে অন্যতম। জ্ঞানোদয়, এনলাইটেনমেণ্ট যিটো পাইছিলো, এইবিলাক আছিল বেলেগ বেলেগ কাৰক। এইবিলাক যদিও কাৰক আছিলে, ক্লভ হেনৰী চেইণ্ট চাইমনে পোনপ্ৰথমে সমাজৰ বিজ্ঞান অৰ্থাৎ চায়েন্স অফ ছচাইটি ধাৰণাটো ব্যৱহাৰ কৰিছিল। এটা যে আমি টাৰ্ম ব্যৱহাৰ কৰো আজিকালি, চায়েন্স অফ ছচাইটি, চাইণ্টিফিক ৱে অফ একচেপ্টিং দ্য ছচাইটি, দিছ ইজ কল্ড চায়েন্স অফ ছচাইটি। গতিকে এই চায়েন্স অফ ছচাইটি ধাৰণাটো ব্যৱহাৰ কৰিছিল প্ৰথমতে কোনে, এই ধাৰণাবিলাকৰ পৰিৱৰ্তন যিবিলাক হৈ আছিল, যিবিলাক যুক্তি বা ল বা নীতি নিয়মৰ ওপৰত মানুহে নিজৰ বুদ্ধি সত্তা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল, তাৰ ফলস্বৰূপে পৰৱৰ্তী পৰ্যায়ত ক্লভ হেনৰী চেইণ্ট চাইমনে এই শব্দ এটা প্ৰয়োগ কৰিলে, দ্যাট ইজ what the science of society, এই ধাৰণাটো ব্যৱহাৰ কৰিছিল। কেতিয়া কৰিছিল? 1868 চনত, 1838 চনত। আৰু সেইখিনিতে কি কৰা হৈছিলে, ফৰাচী দাৰ্শনিক অগষ্ট কৰ্টে সমাজতত্বৰ ভেটি স্থাপন কৰা তেওঁ কৃতিত্ব দিয়া হয়, যে আমাৰ সমাজতত্বৰ ভেটি স্থাপন সেই নতুন ধাৰা কোনে আৰম্ভ কৰিছিল, অগষ্ট কৰ্টে। তেওঁৰ পজিটিভ ফিলচফি নামৰ গ্ৰন্থ এখন তেওঁ লিখিছিল, আৰু এই পজিটিভ ফিলচফি নামৰ গ্ৰন্থখনে পোন প্ৰথমবাৰৰ বাবে ছচিয়লজি শব্দটো ব্যৱহাৰ হোৱা দেখা গৈছিল তেওঁৰ এই বুকখনতে। তেওঁৰ কিতাপখনৰ নাম আছিলে কি, পজিটিভ ফিলচফি। তোমালোকে নোট কৰি ল'ব পাৰা যে পজিটিভ ফিলচফি নামৰ অগষ্ট কৰ্টেৰ কিতাপখনতে তেওঁ ছচিয়লজি নামৰ এই শব্দটো, ছচিয়লজি শব্দটো তেওঁ পোনপ্ৰথমভাৱে ব্যৱহাৰ হৈছিলে। তেওঁ সমাজতত্ত্বক পদ্ধতিগত নিৰীক্ষণ আৰু সামাজিক পৰিঘটনাৰ শ্ৰেণী বিভাজনৰ ওপৰত আধাৰিত এক বিজ্ঞান বুলি গণ্য কৰিছিল। তেওঁ কি বুলি কৈছিল যে ছচিয়লজি বিষয়টো কি, ছচিয়লজি হৈছে সমাজত যিবোৰ ঘটনা ঘটি থাকে, সেই ঘটনাবিলাকৰ ওপৰত বেছ কৰি মানুহৰ জীৱন ধাৰাৰ প্ৰক্ৰিয়াটো সুস্থ আৰু মানে সহজ কৰাৰ কাৰণে যিবিলাক শ্ৰেণী বিভাজন কৰি তোলা হৈছিলে, মানুহক শান্তিময় জীৱন যাত্ৰাৰ কাৰণে যিবিলাক শ্ৰেণী বিভাজন কৰা হৈছিলে, মানুহৰ শ্ৰেণী অনুযায়ী নানা ধৰণৰ কামত নিয়োগ কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিলে, এইবিলাকৰ ওপৰত এক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাটোৱে আছিলে সমাজ তত্ত্বৰ মূল বিষয়বস্তু। তেওঁ কৈছিলে সেইকাৰণে যে শ্ৰেণী বিভাজনৰ ওপৰত কৰা এক বিজ্ঞানসন্মতি ধাৰণাই হৈছে আচলতে ছচিয়লজি। এতিয়া ইংৰাজ সামাজিক দাৰ্শনিক
হাৰ্বাৰ্ট স্পেন্সাৰৰ সমাজতত্বৰ ভেটি স্থাপন কৰা অন্যতম তেওঁ এজন আছিলে অগ্ৰণী ব্যক্তি। অগষ্ট কৰ্টেৰ পিছতে আমি কাক পালো যে ইংৰাজ এজন সামাজিক দাৰ্শনিক আছিলে, তেওঁৰ নাম আছিলে হাৰ্বাৰ্ট স্পেন্সাৰ। হাৰ্বাৰ্ট স্পেন্সাৰে কি কৰিছিল যে সমাজতত্বৰ ভেটি স্থাপন কৰা তেওঁ আছিলে এজন অন্যতম অগ্ৰণী ব্যক্তি। এতিয়া তেওঁৰ গ্ৰন্থ নামকেইটা লিখি ল'বা গ্ৰন্থৰ। প্ৰিন্সিপলছ অফ ছচিয়লজি 1867 চনত, 1876ত তেওঁ মানৱ সামাজিক জৈৱিক উপমাৰে অৰ্গেনিক এনালজি ব্যাখ্যা কৰাৰ বাবে গুৰুত্বপূৰ্ণ অৱদান হিচাপে বিবেচিত হৈছিল। তেওঁ এই প্ৰিন্সিপলছ অফ ছচিয়লজি নামৰ এখন তেওঁ গ্ৰন্থ ৰচনা কৰিছিল আৰু তাত অৰ্গেনিক এনালজি মানৱ জীৱনৰ যিটো ব্যাখ্যা তেওঁ আগবঢ়াই থৈ গৈছিল তাৰ কাৰণে তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিলে। আৰু এইবিলাকেই আছিলে আমাৰ সমাজতত্ব আৰু সামাজিক নৃতত্বৰ বিষয়বস্তুৰ মূল মানে আধাৰ বুলি ক'ব পাৰি। আমেৰিকাৰ সমাজ বিজ্ঞানী লেষ্টাৰ এফ ৱাৰ্ডে তেওঁৰ ডাইনেমিক ছচিয়লজি তেওঁ লিখিছিল 1883। তেওঁৰ এই গ্ৰন্থখনৰ জৰিয়তে সমাজৰ প্ৰগতি আৰু সামাজিক কাৰ্যৰ ধাৰণাৰে সমাজতত্বৰ বিকাশত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ কি কৰিছিলে, মই আকৌ কৈছো নামটো, ডাইনেমিক ছচিয়লজি 1883ত লিখিছিল। তেওঁ কোনে লিখিছিলে যে আমেৰিকাৰ সমাজ বিজ্ঞানী, তেওঁৰ নাম আছিল লেষ্টাৰ এফ ৱাৰ্ড। তেওঁ এই গ্ৰন্থখনৰ যোগেদি কি কৰিছিলে যে সমাজৰ প্ৰগতি আৰু সামাজিক কাৰ্যৰ বুলিলে কি বুজা যায়, কোনবিলাক কাৰ্যক সামাজিক কাৰ্য বুলি কোৱা যায়, সমাজ এখন প্ৰগতি বুলি কোৱাৰ লগে লগে কোনবোৰ কাৰ্যসূচী ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হয়, এই ধৰণৰ ধাৰণাবিলাক তেওঁ কি কৰিছিলে সমাজতত্বৰ বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ উপযোগীকৈ প্ৰস্তুত কৰিছিলে। আৰু তেওঁ এই গোটেই কথাখিনি ক'ত লিখিছিল, তেওঁৰ কিতাপ ডাইনেমিক ছচিয়লজিত অন্তৰ্ভুক্ত কৰিছিল। আৰু এইখিনি আছিলে যে উল্লেখযোগ্য অৱদান সমাজতত্বক এটা সুকীয়া শাখা হিচাপে এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত। ইয়াৰ পিছত আমি পাইছো যে কিন্তু সমাজতাত্ত্বিক পদ্ধতিৰ বিকাশত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু এজন ব্যক্তি, সেইটো হৈছে ইমাইল ডাৰ্কিম। ইতিমধ্যে তোমালোকে এই নামটো শুনিছা বা আগতে আমি আলোচনাও কৰিছো যে তেওঁ আছিলে ইমাইল ডাৰ্কিম। তেওঁৰ গ্ৰন্থখন আছিলে ৰুলছ অফ ছচিয়লজিকেল মেথড। তোমালোকে লিখি ল'বা ৰুলছ অফ ছচিয়লজিকেল মেথড। এইখন তেওঁ কেতিয়া কৰিছিলে 1895। আৰু এখন তেওঁৰ ফেমাছ বুক আছিল ছুইচাইড 1897ত তেওঁ এখন কিতাপ লিখিছিল। খুব ফেমাছ বুক আছিলে এই দুখন। তোমালোকে যদি পাৰা কেতিয়াবা এই দুখন কিতাপ পঢ়িবলৈ চেষ্টা কৰিবা, কোনোবা যদি লাইব্ৰেৰীত পোৱা। ইয়াৰ পৰা তোমালোকে সমাজতত্বৰ বিষয় আছে, সমাজ নৃতত্বৰ সামাজিক নৃতত্বৰ বিষয়ে তোমালোকৰ ধাৰণা আৰু বেছি তোমালোকে কনচেপশ্যন তোমালোকৰ ক্লিয়াৰ পোৱা বা তোমালোকে লাইব্ৰেৰীবিলাকত কোনোবা ইউনিভাৰ্চিটি লাইব্ৰেৰীত তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। খুব সুন্দৰ কিতাপ এই দুখন। এতিয়া আন এজন সমাজতত্বৰ পথপ্ৰদৰ্শক আছিলে মেক্স ৱেবাৰ। মেক্স ৱেবাৰে সামাজিক পৰিঘটনা বুজাৰ বাবে এক নতুন ধৰণৰ দৃষ্টিভংগী তেওঁ সূচনা কৰিছিল। তেওঁ সুপৰিচিত গ্ৰন্থসমূহৰ ভিতৰত আছিলে এখন ফেমাছ বুক, মই কৈছো দ্য প্ৰেচিডেণ্ট এথিক, the Protestant ethic, the Protestant ethic and the spirit of capitalism. তোমালোকে লিখি ল'বা, মই আকৌ এবাৰ ৰিপিট কৰিছো, the Protestant ethic and the spirit of capitalism. আৰু এখন ফেমাছ বুক ইকনমি এণ্ড ছ'চাইটি। ইকনমি এণ্ড ছ'চাইটি এই দুখন খুব ধুনীয়া কিতাপ আছিলে। এই দুখন কোনে অৱদান আগবঢ়াইছিলে, কোনে লিখিছিলে, মেক্স ৱেবাৰে। তেওঁ আছিলে আমাৰ সমাজতত্বৰ ক্ষেত্ৰত অৰিহণা যোগোৱা এগৰাকী অন্যতম পণ্ডিত। এই দুখন কিতাপ আছিল তেওঁৰ অন্যতম কিতাপ। ইয়াৰ পিছত কাৰ্ল মাৰ্কছেও, কি তোমালোকে নিশ্চয় শুনিছা কাৰ্ল মাৰ্কছ তেওঁৰ নাম শুনিছা। কাৰ্ল মাৰ্কছেও কি কৰিছিল যে সমাজতত্বৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। কিন্তু যদিও তেওঁৰ অৱদান সমাজতত্বৰ পৰিধিতকৈ বহুত বেছি, তেওঁৰ যিখিনি অৱদান সমাজৰ প্ৰতি, সেই অৱদানখিনি আচলতে মানুহে কয় বা বিশ্বাস কৰে পণ্ডিতসকলে, চিন্তাবিদসকলে, যে আচলতে সমাজতত্বৰ বিষয়টোতকে বহুত বেছি হাই লেভেলৰ, বহুত বেছি ওপৰৰ মাত্ৰা তেওঁ
লাভ কৰিছিল তেওঁৰ সমাজতত্ব সম্পৰ্কীয় আটাইতকৈ জনপ্ৰিয় গ্ৰন্থখনৰ নাম আছিলে ডাচ কেপিটেল এখন খুব ইম্পৰ্টেণ্ট কিতাপ যেটা সমাজ ব্যৱস্থাৰ ওপৰত সামাজিক যিটো আমাৰ শ্ৰেণী বিভাজনৰ ওপৰত তেওঁ যিবিলাক অৱদান আগবঢ়াই থৈ গৈছিলে মানুহৰ অৰ্থনৈতিক মানে পৰিস্থিতিৰ ওপৰত তেওঁ যিবোৰ মন্তব্য আগবঢ়াই থৈ গৈছিলে তেওঁ যিবিলাক ধাৰণাবিলাক তেওঁ ব্যক্ত কৰি থৈ গৈছিলে বহুত হাই লেভেলৰ আছিলে এইবোৰ আৰু তেওঁ এখন ফেমাছ কিতাপৰ নাম হৈছিলে ডাচ কেপিটেল অন্যান্য পথসকলৰ ভিতৰত জৰ্জ হাৰ্বাৰ্ট মিড ফিলফ্ৰেডো পেৰেটো জৰ্জ চিমেল আৰু ফাৰ্ডিনাণ্ড টনিছ এইসকলৰ নাম অন্যতম এই অগ্ৰণীসকলৰ পদাংক অনুসৰণ কৰি চাৰ্লছ হৰ্টন কুলি পিটেৰিং সৰকিন চি ৰাইট মিলছ টলকট পাৰ্চনাছ ৰবাৰ্ট কে মাৰ্টন আৰ্ভিং গফমেন জৰ্জ চি হোথেন্স মিৰ্চেল ফুকো জুৰ্গেন হাবাৰমাছ পিয়েৰ বৰ্ডিউ আৰু এন্টনি গিজেনছৰ দৰে বহুত সুপৰিচিত আধুনিক সমাজ বিজ্ঞানীয়ে সমাজতত্ব সমৃদ্ধ কৰি থৈ গৈছে এই নামখিনি অকমান এবাৰতে মনত ৰাখিবলৈ অকমান টান হয় গতিকে মই আকৌ এবাৰ ৰিপিট কৰিছো তোমালোকে এই চিন্তাবিদসকলৰ নামবোৰ সমাজতত্ব উত্থানৰ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ নামৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিবা মই অকমান লাহে লাহে আকৌ এবাৰ ৰিপিট কৰিছো তোমালোকে পাৰা যদি লিখি ল'বা সেইসকল হ'ল জৰ্জ হাৰ্বাৰ্ট মিড ভিলফ্ৰেভো পেৰেটো জৰ্জ চিমেল ফাৰ্ডিনাণ্ড টনিছ চাৰ্লছ হৰ্টন কুলি পিটেৰিং সৰকিন চি ৰাইট মিলছ টলকট পাৰ্চনাছ ৰবাৰ্ট কে মাৰ্টন আৰ ভি গফমেন জৰ্জ চি হোথেন্স মিৰ্চেল ফুকো জুৰ্গেন হাবাৰমাছ পিয়েৰ বৰ্ডিউ আৰু এন্থনি গিজেন্স এইখিনি তোমালোকৰ ষ্টাডি মেটেৰিয়েল আছেই তোমাক যিখিনি কথা তোমালোকক মই আলোচনা কৰি আছো এইখিনি তোমালোকৰ ষ্টাডি মেটেৰিয়েলৰ পৰাই লোৱা হৈছে গতিকে এই নামবিলাক যদি তোমালোকে মিলাই চাব বিচাৰা তেতিয়াহ'লে তোমালোকে আজিয়ে তোমালোকৰ ষ্টাডি মেটেৰিয়েলৰ এই ইউনিট 2 এই পাৰ্ট তোমালোকে চাব পাৰা গতিকে লগে লগে কিবা ভুল থাকিলেও বা শুনোতে কিবা ভুল হ'লেও তোমালোকে কাৰেকশ্যনখিনি কৰি ল'ব পাৰিবা এতিয়া এইখিনি আছিলে সমাজতত্বৰ উত্থান আৰু ইতিহাস এমাৰ্জেন্স অফ হিষ্ট্ৰী অফ ছ'চিয়লজিৰ ওপৰত মনত ৰাখিবলগীয়া কথা তাৰ পিছৰ পইণ্টটো আছিলে যে সমাজ নৃতত্বৰ উদ্ভৱ আৰু ইতিহাস এমাৰ্জেন্স এণ্ড হিষ্ট্ৰী অফ ছ'চিয়েল এন্থ্ৰপলজি ইমান দেৰি আমি আলোচনা কৰিছিলো কিহৰ ওপৰত এমাৰ্জেন্স অফ হিষ্ট্ৰী অফ ছ'চিয়লজি এতিয়া আহিছো এমাৰ্জেন্স অফ হিষ্ট্ৰী অফ এন্থ্ৰপলজি এতিয়া এন্থ্ৰপলজিটো কিদৰে ছ'চিয়েল এন্থ্ৰপলজি সামাজিক নৃতত্ব কিদৰে আৰম্ভ হৈছিলে সেই বিষয়ে এতিয়া আমি কিছু কথা আলোচনা কৰোঁ নৃতত্ব হৈছে এক বৈচিত্ৰ্যময় আৰু ব্যাপক ক্ষেত্ৰ য'ত মানুহ আৰু তেওঁলোকৰ সংস্কৃতি আৰু সমাজক অধ্যয়ন কৰা হয় মানুহৰ অধ্যয়নকেই নৃতত্ব বুলি কোৱা হয় তোমালোকে অলপ আগতে পাইছিলা এতিয়া সামাজিক নৃতত্ব হ'ল কি মানে মানুহৰ লগতে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ সমাজ ব্যৱস্থাক অধ্যয়ন কৰাটোৱে হৈছে সামাজিক নৃতত্ব মানুহৰ গতি বিধি আচাৰ ব্যৱহাৰ তেওঁলোকৰ সকলোখিনিৰ লগত তেওঁলোকৰ সমাজ ব্যৱস্থা তেওঁলোকৰ দৃষ্টিভংগী তেওঁলোকৰ জীৱন নিৰ্বাহৰ শৈলী তেওঁলোকৰ পৰম্পৰা তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ সংস্কাৰ তেওঁলোকৰ সংস্কৃতি য'ত জড়িত হৈ আছে সেয়া হৈছে সামাজিক নৃতত্ব একেবাৰে সহজ অৰ্থত প্ৰকৃততে ইয়াক মানৱ জাতি আৰু ইয়াৰ বিভিন্ন দিশসমূহৰ সৈতে জড়িত আটাইতকৈ বিস্তৃত শাখা হিচাপে গণ্য কৰা হয় যিকোনো মানুহৰ কোনোবা এখন সমাজৰ বিষয়ে
কোনোবা এটা জাতিৰ বিষয়ে যদি আমি জানিব বিচাৰো বিশদভাৱে তেতিয়াহ'লে আমি কাৰ সহায় ল'ম সামাজিক নৃতত্ব গতিকে ই এটা অতি ব্যাপক বিষয়বস্তু তো নৃতত্বৰ বিষয়বস্তু আৰু ইয়াৰ শৈক্ষিক বৃত্তিৰ আৰম্ভণিৰ প্ৰাকৃতিক বিজ্ঞান আৰু মানৱীয় বিজ্ঞানৰ সংযোগস্থল হিচাপে হৈছিল গতিকে নৃতত্বৰ বিষয়বস্তু কেনেকৈ সৃষ্টি হৈছিল মানুহবিলাকৰ যে যিবোৰ জীৱন শৈলীবিলাকৰ পৰিৱৰ্তন হৈছিল এই যে কেভ লাইফৰ পৰা আহি তেওঁলোকে খেতি কৰিবলৈ শিকিলে তেওঁলোকে জুইৰ ব্যৱহাৰ শিকিলে তেওঁলোকে চকাৰ ব্যৱহাৰ শিকিলে তেওঁলোকে কাৰখানাত কাম কৰিব পৰা হ'ল পৰ্যায় পালেহি ইণ্ডাষ্ট্ৰীত কাম কৰিব পৰা পৰ্যায় পালেহি এই যিটো এটা ইভলিউশ্যন এটা ক্ৰমান্বয়ে তেওঁলোকে এই পৰ্যায়টো লাভ কৰিছিলে এই গোটেই বস্তুবিলাকৰ আৰম্ভণিৰ পৰা শেষলৈকে কিন্তু নৃতত্ব আৰু সামাজিক সমাজ ব্যৱস্থাৰ মাজত এটা ওতঃপ্ৰোত সংযোগৰ ফলতেই সম্ভৱপৰ হৈছিলে গতিকে নৃতত্বৰ বিষয়বস্তু আৰু ইয়াৰ শৈক্ষিক বৃত্তিৰ আৰম্ভণি প্ৰাকৃতিক বিজ্ঞান আৰু মানৱীয় বিজ্ঞানৰ সংযোগস্থল হিচাপে আৰম্ভ হৈছিল প্ৰাকৃতিক বিজ্ঞান বুলি ক'লে বুজি পোৱা তোমালোকে কি যিটো বস্তু আমি নেচাৰেলি লাভ কৰোঁ প্ৰকৃতিৰ পৰা আমি যি বিজ্ঞানৰ সৃষ্টি হয় সেয়া হৈছে প্ৰাকৃতিক নেচাৰেল চায়েন্স হয় যিটো প্ৰকৃতিৰ সৈতে জড়িত যিটো চায়েন্স প্ৰকৃতিৰ সৈতে জড়িত সেয়া হৈছে প্ৰাকৃতিক বিজ্ঞান আৰু মানৱ বিজ্ঞান হৈছে কি যি বিজ্ঞান মানুহৰ সৈতে জড়িত মানুহৰ হৈছে প্ৰকৃতিৰ অৱদান কিন্তু স্পেচিয়েলি মানুহৰ সৈতে যিখিনি জড়িত মানুহৰ প্ৰয়োজন মানুহৰ যিকোনো প্ৰয়োজন জৈৱিক প্ৰয়োজনে হওক বা মানসিক প্ৰয়োজনে হওক মানুহৰ যিটো যিবোৰ মানে বেলেগ বেলেগ দিশবোৰ মানুহৰ সৈতে জড়িত প্ৰয়োজনবিলাকক আমি কি কৰিব পাৰো যে ইয়াক বিজ্ঞানসন্মত অধ্যয়নে হ'ল মানৱীয় বিজ্ঞান গতিকে এই দুইটাৰ সংযোগস্থল হিচাপে কিন্তু নৃতত্ব বা সামাজিক নৃতত্বৰ সৃষ্টি হৈছিলে গতিকে আমি ক'ব পাৰো যে সামাজিক নৃতত্বৰ এটা অতি গুৰুত্বপূৰ্ণ উৎস হ'ল কি প্ৰাকৃতিক বিজ্ঞান আৰু মানৱীয় বিজ্ঞান এই স্থিতিৰ মূল কাৰণটো হ'ল বিষয়টোক মানৱ জাতিৰ এক সামগ্ৰিক অধ্যয়ন হিচাপে গণ্য কৰা হয় তোমালোকে খালি মনত ৰাখিবা যিহেতু সামাজিক নৃতত্ব বুলি ক'লে মানৱ জাতিটোক বাদ দি আমি কোনো সমাজ গঠন নহয় পশু জীৱ জন্তু থাকিব পাৰে কিন্তু মানুহৰ নিচিনাকে জীৱন নিৰ্বাহ কৰা কোনো মানুহক জীৱশ্ৰেষ্ঠ বুলি এইকাৰণে কোৱা হয় অন্যান্য যদিও জীৱ আছে কিন্তু তথাপি মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় কাৰণটো কি যে মানুহে চিন্তা কৰিব পাৰে মানুহে পৰিৱৰ্তন আনিব পাৰে মানুহৰ বুদ্ধি প্ৰয়োগ কৰিব পাৰে মানুহে কল্পনা কৰিব পাৰে যুক্তি বিশ্লেষণ কৰিব পাৰে মানুহে কিন্তু অন্যান্য জীৱ জন্তুৱে নোৱাৰে গতিকে মানুহ আৰু অন্যান্য জীৱ জন্তুৰ মাজত ইমানটোৱে পাৰ্থক্য গতিকে ইয়াত মানৱ জাতিৰ এক সামগ্ৰিক যদি অধ্যয়ন আমি কৰিবলৈ যাওঁ মানুহ সৃষ্টিৰ পৰা বৰ্তমানৰ পৰ্যায়লৈকে এই গোটেইখিনি বস্তু কৰিবলৈ গ'লে তেওঁলোকৰ প্ৰতিটো প্ৰয়োজন বা প্ৰতিটো স্থিতিকে আমি অধ্যয়ন কৰিব লাগিব গতিকে ইয়াৰ বাবে আমি সেইফালৰ পৰা চাব গ'লে ই প্ৰাকৃতিক বিজ্ঞান আৰু মানৱীয় বিজ্ঞানৰ সৈতে জড়িত আৰু ই এটা ব্যাপক পৰ্যায়ৰ মানৱ জাতিৰ অৰ্থাৎ আমি এটা শব্দত ক'ব গ'লে সামগ্ৰিক অধ্যয়ন বুলি ক'ব পাৰোঁ গতিকে নৃতত্বৰ বিষয়বস্তুসমূহ অত্যন্ত বৈচিত্ৰ্যময় হোৱাৰ বাবে ইয়াৰ শাখা প্ৰশাখাসমূহ সম্পূৰ্ণৰূপে নিৰ্ণয় কৰাটো যথেষ্ট কঠিন তাৰমানে ইমান ইটোৰ লগত সিটো জড়িত যে ইয়াক পৃথক কৰি বুজোৱাটো বৰ কষ্টকৰ মানুহক অধ্যয়ন কৰে ঠিকেই মানুহৰ যিটো ফিজিকেল নিড মানুহৰ যিটো ইম'চনেল নিড মানুহৰ যিটো মেণ্টেল নিড মানুহৰ যিটো ছ'চিয়েল নিড এই বস্তুবিলাকক ইটোৰ লগত সিটো ছেপাৰেট কৰি ষ্টাডি কৰাটো যথেষ্ট কষ্টকৰ এতিয়া মানুহ এজনৰ যেতিয়া ফিজিকেল নিড বুলি কোৱাৰ লগে লগে আমি যদি হাংগাৰটোক কওঁ তো তেওঁৰ সেই হাংগাৰৰ কাৰণে তাৰ লগত তেওঁৰ মেণ্টেল পিচ তেওঁৰ বিহেভিয়াৰ তেওঁৰ থট প্ৰচেছ গোটেইবিলাক কিন্তু জড়িত হৈ থাকে এজন ভোকাটো মানুহৰ যিটো আচৰণ চিন্তা শক্তি তাতকে এজন মানে ভোকত নথকা এজন ব্যক্তি যে ভালকে দুবেলা দুসাঁজ খাই তেওঁ শান্তিত চিন্তা কৰিব পাৰিছে তেওঁৰ চিন্তা প্ৰক্ৰিয়াটো ডেফিনেটলি ডিফাৰেণ্ট হ'ব পেটত একুৰা ভোকৰ জুই লৈ পেলাই কোনো সাংঘাতিক মৰেল সাংঘাতিক বৌদ্ধিক তত্ত্ববোধৰ কথাবোৰ তেওঁলোকে ভাবিবলৈ বা কল্পনা কৰিবলৈ সক্ষম হ'ব নোৱাৰে প্ৰথমতে আমি কি কৰিব লাগিব আমাৰ ভৌতিক যিটো প্ৰয়োজন তাক আমি আমাৰ ক্ষুধা আমি নিবাৰণ কৰিব লাগিব যেতিয়া মানুহে পাৰ্চনেলি ছেটিছফাইড বাই হিজ ষ্টমাক দেন অনলি হি কেন থিংক এবাউট দ্য লফটি আইডিয়ালছ স্পিৰিচুৱেল কনচেপ্টছ অ'কে
গতিকে মানুহে ভাল আধ্যাত্মিক কথা চিন্তা কৰিব ক'লে তেওঁ প্ৰথমতে তেওঁৰ শৰীৰটো শান্ত হৈ থাকিব লাগিব আৰু শৰীৰটো শান্ত হ'বলৈ হ'লে তেওঁৰ ভোক নিবাৰণ প্ৰথমতে হ'ব লাগিব গতিকে এইখিনি হ'ল যে আমাৰ সমাজতত্বৰ উদ্ভৱ আৰু ইতিহাসৰ সৈতে জড়িত কিছু কথা কিন্তু আমাৰ আজি সময় হৈ আহিল গতিকে আমি এইখিনি শেষ কৰিব আজি সামৰিব নোৱাৰিলো অহা ক্লাছলৈ আমি এইখিনি বিষয়ে আৰু কিছু কথা ৰৈ গ'ল সেইখিনি আমি আলোচনা কৰিম আজি আমাৰ পাঠ ইমানতে সামৰিছো দেই থেংক ইউ